স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত কিন্তু তাৰ মাজতে এটা প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈদ্যুতিক বিল পৰিশোধ কৰে নে নাই যদি কৰে কিমান টকা পৰিশোধ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুনিলে আচৰিত হ'ব আপুনি মন্ত্ৰী বিধায়কসকলৰ বৈদ্যুতিক বিল কোনে পৰিশোধ কৰে স্মাৰ্ট মিটাৰক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ জনতাই তাৰ মাজতে এক প্ৰশ্ন উত্থাপিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈদ্যুতিক বিল পৰিশোধ কৰে নে নাই স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিমান টকাৰ বিল আহিছে যি কথা শুনিলে বা জানিলে আচৰিত হ'ব আপুনি এই প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাহেকত বৈদ্যুতিক বিল পৰিশোধ কৰে ৬০,০০০ টকা আনপিনে আন মন্ত্ৰীসকলেও নিজাববীয়াকৈ পৰিশোধ কৰে বৈদ্যুতিক বিল যি কথা স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীজনে সংবাদ মাধ্যমৰ আগত এনেদৰে উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে আমাৰ ৪টামান কাম আমি কৰিছিলোঁ এটা হৈছিল চৰকাৰী অফিচবিলাকত আমি স্মাৰ্ট মিটাৰ লগাইছিলোঁ নাম্বাৰ 1 এতিয়া আমাৰ চৰকাৰী অফিচত মেনুৱেল মিটাৰ নাই স্মাৰ্ট মিটাৰ আমি লগাওঁ তাৰ পিছত যেতিয়া অফিচ বন্ধ হয় তাত স্মাৰ্ট মিটাৰটোতে এনেকুৱা প্ৰগ্ৰেমিং কৰি থোৱা যায় যে ৬টা বজাত লাইট নিজে নিজে নুমাই মেনুৱেলততো আমি প্ৰগ্ৰেমিং কৰিব নোৱাৰোঁ কিন্তু যেনেকৈ ইলেক্ট্ৰিচিটি বোৰ্ডে ষ্ট্ৰীট লাইট দিলে ৰাতিপুৱা বন্ধ হৈ যায় তেনেকৈ এতিয়া স্মাৰ্ট মিটাৰত প্ৰগ্ৰেমিং কৰা আছে যে ইয়াক আমি ৬টা বজাত বন্ধ কৰি দিব পাৰোঁ বা ৭টা বজাত আমি বন্ধ কৰি দিব পাৰোঁ চ' প্ৰত্যেকটো যিমান অসমত স্কুল আছে এতিয়া চব স্কুলত ৪টা বজাত ইলেক্ট্ৰিচিটি নিজে নিজে বন্ধ হৈ যায় তৃতীয়তে মন্ত্ৰী আৰু বিষয়াসকলে নিজৰ ইলেক্ট্ৰিচিটি বিল নিজে দিয়ে মই ৬০,০০০ টকা ইলেক্ট্ৰিচিটি বিল এতিয়া মই নিজে দিওঁ এই গোটেইবিলাক কাৰণত যোৱা ৯ মাহত আমি ৩৩ কোটি টকা আমি চৰকাৰৰ বচাইছোঁ আৰু জনতা ভৱনত বা সচিবালয়ত সোলাৰ লাইট লগোৱাৰ কাৰণে ৮০ লাখ টকা বেলেগকৈ ইলেক্ট্ৰিচিটিৰ বিল কমিছে অৰ্থাৎ আমি বহুতবিলাক ইলেক্ট্ৰিচিটি লগত জড়িত টকা আমি ৰাজ্যত ছেভিংছ কৰিব পাৰিছোঁ ৯ মাহত আমি ২২০ কোটি টকা ইলেক্ট্ৰিচিটি বোৰ্ডক দিছিলোঁ এইবাৰ আমি ১৭৮ কোটি টকা নে কিমান প্ৰায় ৩৩ কোটি টকা আমি কম দিছোঁ নিউজ ডেস্ক ৰিপৰ্ট ৰিপাব্লিক এনি মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটকধুনীয়া কোঠা লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ